আপুনি ইমান সুন্দৰ ডেকালৰা ইমান ধুনীয়া চেহেৰা আপোনালোকে ইমান সুন্দৰ ডেকালৰা ইমান ভাল চেহেৰা ডিব্ৰুগড়ৰ সাংবাদিক হিচাপে আমি নাই দেখা আজি প্ৰথম দেখিছো কওকচোন কিবা এটা আমি সংবাদ মাধ্যমৰ ডিব্ৰুগড়ৰ সাংবাদিক হিচাপে আমি নাই দেখা আজি প্ৰথম দেখিছো নমস্কাৰ 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 বন্ধুসকল মিষ্টাৰ টি চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকৰ মনটো কেনেবাকৈ জানুৱাৰী লাগি আছে নেকি বাৰু গাড়ী এখন লৈ গৈ পেলাই ক'ৰবাত পিকনিক খোৱাৰ কথা চিন্তা কৰিছে নেকি বাৰু জেপত পইচা কম পৰি গৈছে নেকি চিন্তা নকৰিব এম্বুলেন্স আছে যিখন এম্বুলেন্স লৈ গ'লে আপুনি 1 টকাও পইচা খৰচ কৰিব নালাগে ৰ'ব বন্ধুসকল কথাটো শুনি পেলাই আপোনালোকে আচৰিত পাইছে নহয় জানো আচৰিত হ'বলগীয়াও কিয়নো যিমান টকা পইচা থাকিলেও এম্বুলেন্স এখন লৈ গৈ পেলাই ক'ৰবাত পিকনিক খোৱাটো একেবাৰে অসম্ভৱ কথা কিন্তু এই ঘটনাটো সম্ভৱ হৈ পৰিছে বন্ধুসকল তেনেকুৱা এটা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এখন এম্বুলেন্স ক'ত দিয়ে এখন এম্বুলেন্স চলে ক'ত বেয়া লাগিব এখন এম্বুলেন্স ক'ত চলে এখন ক'ত চলে লখিমপুৰত চলে লখিমপুৰৰ জেগাই আপুনি ইয়াত মদ খাই পিকনিক কৰিছে আপুনি কথাটো কৈছে এই গোটেইখিনি মানুহ খোৱা নাই এইটো কওকচোন আপোনালোকে নাৰ্ছিং হোম আমি মেডিকেলত দেখি পাওঁ পিকনিক স্থলীত দেখি নাপাওঁ আপোনালোকে ইমান হেণ্ডচাম ডেকা ল'ৰা দেখিলেনে বন্ধুসকল এই ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ত এম্বুলেন্সখন লখিমপুৰৰ কিন্তু পিকনিক খাবলৈ গৈছিল ডিব্ৰুগড়ত আৰু এই ঘটনাটো সম্পূৰ্ণ ঘটনাটো ডিব্ৰুগড়ৰ এজন সাংবাদিকৰ কেমেৰাত বন্দী হৈ পৰিছে আকস্মিকভাৱে ক'ৰবাত কাৰোবাৰ দুৰ্ঘটনা এটা হৈ গ'ল কাৰোবাৰ পেচেণ্ট এগৰাকী চিৰিয়াছ অৱস্থা হৈ পৰিছে গতিকে সেইটো সময়ত ডক্টৰৰ কথা চিন্তা কৰাৰ আগমুহূৰ্ততে 108 নাইবা এম্বুলেন্সৰ কথা মানুহে প্ৰথমতে চিন্তা কৰে গতিকে সেই এম্বুলেন্সে আজি যদি পিকনিকৰ স্থলীত থাকে গতিকে সেই এম্বুলেন্সখন আজি কিমান সুৰক্ষিত নাইবা এম্বুলেন্সখনক লৈ পেলাই আমি কিমান আশা কৰিব পাৰোঁ চৰকাৰখনে ইমান নীতি নিৰ্দেশনা জাৰি কৰি থকাৰ পাছতো তেনেকুৱা এটা পদক্ষেপ মানে কি গাড়ীখন এম্বুলেন্সখন লৈ পেলাই পিকনিক খাবলৈ নিব পৰা মানুহজনৰ যিটো মানসিকতা এই মানসিকতাটো কেনেকুৱা হ'ব লাগিব আচলতে এম্বুলেন্সখনে হৈছে বেছিভাগ দুখীয়া লোকসকলে বিপদৰ সময়ত প্ৰয়োজনীয়তা অনুভৱ কৰা এখন বাহন এই বাহনখনৰ লগত সেই এম্বুলেন্সখনৰ লগত বেছিভাগ দুখীয়া লোকসকলৰ আবেগ জড়িত হৈ আছে আশা জড়িত আছে ভৰসা জড়িত আছে গতিকে অনুগ্ৰহ কৰি তেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈ তেনেকুৱা কৰ্ম কৰি পেলাই অনুগ্ৰহ কৰি দুখীয়া লোকসকলৰ আবেগ আশা ভৰসাত লাভ নামাৰিব বন্ধুসকল এম্বুলেন্সৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰোঁ কিয়নো যিকোনো এগৰাকী পেচেণ্টক অতি সোনকালে মেডিকেললৈ নিব পৰা এটা বাহন গতিকে সেইখন বাহনক যদি অপব্যৱহাৰ যদি কৰে তেতিয়াহ'লে মানুহৰ চিন্তাধাৰা কিমান ওপৰলৈ গুচি গৈছে চাওকচোন গতিকে সেই মানুহজনে মাত্ৰ এটা কথা চিন্তা কৰিব লাগিছিল সেই মানুহজনেই হওক নাইবা মানুহজনৰ পৰিয়ালবৰ্গৰ লোকেই হওক নিশ্চয়কৈ এদিন নহয় এদিন তেনেকুৱা এখন এম্বুলেন্সৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব আৰু ঠিক তেতিয়াই সেই এম্বুলেন্সখন যদি পিকনিকস্থলীত থাকে নাইবা বেলেগ কিবা এটা কৰ্মত যদি ব্যস্ত থাকে তেতিয়া সেই প্ৰয়োজনীয়তা কিমান গভীৰ তেতিয়া বুজি পাব ধন্যবাদ বন্ধুসকল ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু পিকনিকস্থলীত যিটো এম্বুলেন্স উদ্ধাৰ হোৱা যিটো ঘটনা এই ঘটনাটোৰ সম্বন্ধে আপোনালোকৰ কি মনোভাৱ আছে নিশ্চয় জানাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব ধন্যবাদ জয় আই অসম।